সময়ত কাৰো ঘৰত গৈ গৌৰৱ গগৈ 1 কেজি চাউল দিয়া দেখা নাছিলো। কিন্তু যিজন ব্যক্তিয়ে নিজৰ মৃত্যুৰ প্ৰতি ভয় নকৰি কোভিডৰ সময়ত আনকি আইচিইউলৈকে গৈ অসমীয়া মানুহক সন্মুখত থাকি বিপদৰ পৰা ৰক্ষা কৰিছিল আৰু ভাৰতবৰ্ষৰ ভিতৰতে কোভিডৰ বিৰুদ্ধে হোৱা যুঁজখনত আদৰ্শ দেখুৱাইছিল, আমাক ৰক্ষা কৰিছিল সেইজনী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ তেখেতক চিনি পোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আমাৰ মৰমৰ হিয়াৰ আমঠু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোনো দেশদ্ৰোহীয়ে, কোনো পাকিস্তান প্ৰেমীয়ে, কোনো পাকিস্তানৰ এজেণ্টে চিনি পোৱাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকৰ সময় সমাগত হৈছে। কম দিনৰ ভিতৰতে গৌৰৱ গগৈক আমি জেলৰ কাল কোঠৰীত ভৰাই দিম। গৌৰৱ গগৈৰ জীৱনটো জেলতে থাকিব লাগিব। কিমান আচৰিত লাগে, এজন মুখ্যমন্ত্ৰীৰ সন্তান 3বাৰকৈ সাংসদ হল তেওঁ, তাৰ পাছতো তেওঁ এই দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব পাৰে। তাৰ পাছতো তেওঁ পত্নী, মইতো ভাবো পত্নীৰ হেঁচাতেই, নহলে এজন সাংসদ যি মুখ্যমন্ত্ৰীৰ সন্তান কিহৰ তাগিদাত পাকিস্তানৰ এজেণ্ট হবলৈ যাব? কেৱল পত্নীৰ ভাল পোৱা তাৰ তাগিদাতে তেওঁ পাকিস্তানৰ এজেণ্ট হবলৈ গল বুলি আমি সন্দেহ কৰো। হয়তো তাৰ লগত বেলেগকৈ কিবা অৰ্থনৈতিক কথাও থাকিব পাৰে। আজি 3জন ব্যক্তিয়ে যেতিয়া ভাৰতৰ নাগৰিকত্ব তেওঁ পৰিয়ালৰ পৰা ত্যাগ কৰিলে, আপোনালোকে চাব যিদিনাই তেওঁ সুবিধা পায় ভাৰতবৰ্ষৰ পৰা পলাই যাব আৰু ব্ৰিটেইনৰ নাগৰিকত্ব লৈ এটা দিনত গৌৰৱ গগৈ অসমৰ পৰা নাইকিয়া হবলৈ যত্ন কৰিব, আপোনালোকে লক্ষ্য কৰিব। কিন্তু আমি সেই দিন আহিবলৈ নিদিওঁ। তাৰ আগতেই গৌৰৱ গগৈ জেললৈ যাব লাগিব, সেই কথাৰ প্ৰতি আমি দাবী জনাইছো। আমি আজি দল হিচাপে, আজি আমি গোলাঘাটবাসী ৰাইজ হিচাপে ইয়াত সমবেত হৈছো, চৰকাৰ হিচাপে নহয়। গোলাঘাটবাসী ৰাইজ হিচাপে যিজন মানুহ আমাৰ এসময়ত সাংসদ আছিল, 2বাৰকৈ সাংসদ আছিল গৌৰৱ গগৈ, সেই সাংসদজন, যিজন সাংসদে 10 বছৰত 50 কোটি টকাৰ সাংসদ পুঁজি ক'ত খৰচ কৰিলে তাৰ কোনো হিচাপ নাই। যিজন সাংসদে গোলাঘাটবাসী ৰাইজৰ মাজৰ পৰা যোৰহাটলৈ গুচি যাওঁতে যাবৰ সময়ত বিদায় লৈ এবাৰ মাত লগাব নোৱাৰিলে, এবাৰ কাকো নকলে যে মই ইয়াৰ পৰা যাব খুজিছো, মই ইয়াত ইলেকশ্যন খেলিলে হাৰিম। সেই তলৈয়া গৌৰৱ গগৈ গোলাঘাটবাসী ৰাইজে আজি একত্ৰিত হৈ তেওঁৰ বিৰুদ্ধে সমবেত হৈছে আৰু সকলোৱে আশা কৰিছে কম দিনৰ ভিতৰতে আমি গৌৰৱ গগৈক জেলৰ ভিতৰত দেখিবলৈ পাম। মই বেছি দীঘলীয়া বক্তব্য নাৰাখো। আমি সকলোৱে এতিয়া নগৰত এটা শোভাযাত্ৰা কৰিম। শোভাযাত্ৰা কৰি আমি নগৰবাসী লগতে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক গৌৰৱ গগৈৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা লবলৈ অনুৰোধ কৰিম। তাৰ পূৰ্বে মই আমাৰ মাননীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছো। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি। মাননীয় বিধায়ক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলা সমিতিৰ সভাপতি যি আপোনালোকক সম্বোধন কৰি আছিলে, সঞ্জয়জ্যোতি ঠাকুৰ ডাঙৰীয়া, মৃদুল দত্ত ডাঙৰীয়া, মণ্ডল সভাপতিসকল আৰু হাজাৰোধিক ৰাইজ, সকলো জনা শুনা ৰাইজ। ইতিমধ্যে বিশ্বজিৎ ফুকন ডাঙৰীয়াই তেখেতৰ বক্তব্য ৰাখিছে। অজন্তা নেওগ বাইদেৱে তেখেতৰ বক্তব্য আপোনালোকক ভাৰ্চুৱেলি শুনাইছে। বাইদেউ আজি দুখিত হৈছে, বাইদেউ এগৰাকী বোৱাৰী, তেওঁ কথাটো গুৰুত্ব সহকাৰে আপোনালোকে শুনিছে। বিশ্বজিৎ ফুকন ডাঙৰীয়াই সকলো কথা কৈছে। এজন সাংসদৰ বিৰুদ্ধে, ময়ো এজন সাংসদৰ বিৰুদ্ধে থিয় হোৱাটো কিমান ডাঙৰ কথা আপোনালোকে ভাবিব নোৱাৰে। এই সমষ্টিৰে বিধায়ক আছিলে, এই সমষ্টিৰে বিধায়ক, তেওঁ বিধায়ক আছিলে, তেওঁ কোৰাক বিধায়ক আছিলে, তেওঁৰ দেউতাক বিধায়ক সাংসদ আছিলে। সেইজন ব্যক্তিয়ে পাকিস্তানৰ সৈতে যিদিনাৰ পৰাই পাকিস্তান ভাৰতবৰ্ষৰ পৰা আঁতৰি গৈছে, সেইদিনাখনৰ পৰাই পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কাম কৰি আছে। আপোনালোকে জানিছে কত বোমা ফুটালে, কত সৈন্য মাৰিলে, কিমান মানুহ যে হত্যা কৰিলে তাৰ কোনো হিচাপ নাই। আজিৰ তাৰিখতো তাৰ পৰা বন্দুক বাৰুদ পঠাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আমাৰ গোলাঘাটৰে জিন্তু গগৈ ডাঙৰীয়াৰ দৰে ভূটান যুৱকক কাৰ্গিলক হত্যা কৰিছে। সেই শত্ৰু ৰাষ্ট্ৰৰ সৈতে গৈ তেওঁলোকে 10 চনৰ পৰা 17 চনলৈকে কেৱল 10 দিনা নহয়, বিধায়ক ডাঙৰীয়াই কৈছে যে ইমান দীঘলীয়া সময়
তেওঁ সম্পৰ্ক ৰক্ষা কৰিছে, ইয়াতকৈ আৰু ডাঙৰ কথা একো নাই। আপোনালোকে যিসকল আজি উপস্থিত আছে সকলোৱে ঘৰে ঘৰে গৈ ক'ব লাগিব কথাখিনি। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম। আজি তেওঁলোকে ভাবিছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো নকৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যিটো প্ৰেছ মিট কৰিছে, সকলো তথ্য লৈ তেখেতে বহিছে। কেনেকৈ তেওঁ লাহোৰৰ পৰা ইছলামাবাদলৈ গৈছিলে, কেনেকৈ তেওঁৰ দৰমহা আজিৰ তাৰিখতো তেওঁৰ পত্নীয়ে একাউণ্ট ফ্ৰিজ কৰা নাই, একাউণ্ট চলাই আছে, কেনেধৰণে তেওঁলোকে লোকসভাত, মই এই কথা আচৰিত হৈছো, মই সাংসদ আছিলো, কিন্তু লোকসভাত যেতিয়া তেওঁ প্ৰশ্ন কৰিছে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ পিছত মই আকৌ এবাৰ প্ৰশ্নবিলাক চাইছো, তেওঁ কেনেকৈ ভাৰতৰ ভিতৰৰ কথাবিলাক, ক'ত ইউৰেনিয়াম আছে, ক'ত খনিজ ঘাটি আছে, ক'ত কি আছে, এইবিলাক প্ৰশ্ন তেওঁ তাত কৰিছে। তাৰ মানে ইয়াৰ পৰা যিবিলাক তথ্য, এইবিলাক তথ্য তেওঁ বাহিৰে বাহিৰে দি আছিলে আৰু ভিতৰৰ পৰা তথ্যবিলাক বিচাৰিছিলে, যাতে এইটো সামঞ্জস্য আছে নাই তাক চাব খোজে। ৰাইজ, এটা এটা গুলি যেতিয়া আমাৰ ভাৰতত ফুটে, আমি তেতিয়া পাকিস্তানক ধিক্কাৰ দিওঁ। আমি পাকিস্তানে যেতিয়া ক্ৰিকেটত জিকে, আমি তেতিয়া ঘৃণাৰে মুখ উপচাই দিছিলো। সেই পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখা এজন ৰাষ্ট্ৰ নেতা, ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকা, সংবিধানৰ আধাৰত তেওঁ পদবী লৈ আজি যিবিলাক কথা কৈছে, এইবিলাক দুখিত আৰু দুখিত নহয়, এইটো ঘৃণাৰ যোগ্য। আজি ইমান ঘৃণা, আজি মই নিজে অস্বস্তিৰ, আমি নিজে অসুবিধাত পৰিছো। আমি যদিও বিৰোধী দল, আমি অস্বস্তিত পৰিছো। দেশদ্ৰোহিতাৰ এটা লিমিট থাকিব লাগে। দেশদ্ৰোহিতাৰ কোনো মাপ নাই। দেশদ্ৰোহিতাৰ সম্পৰ্কে চৰকাৰী আইন আছে। মই ভাবিম কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰে গৌৰৱ গগৈ পানৰ বিধায়ক ডাঙৰীয়াই কোৱাৰ নিচিনাকে তেওঁক মুকলিকৈ ঘূৰি থাকিবলৈ দিব নোৱাৰি। আৰু যোৰহাটত আজি ডাঙৰ প্ৰতিবাদ হৈছে, সমগ্ৰ অসমত প্ৰতিবাদ হৈছে, সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে আজি ঘৃণাৰে নাক কুচাইছে যে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখিব পাৰে, এনেকুৱা এটা কথা মানুহে ভবা নাছিলে। মানুহে ভাবিছিলে যে এইবিলাক আৰু ৰাজনৈতিক কথা, এইবিলাকত কোনো ধৰণৰ মূল্য নাই। কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা প্ৰমাণ কৰিছে যে প্ৰত্যেকটো বিষয় চিৰিয়াছ বিষয়। আপোনালোকে, আমি সৰু মানুহ, আমি ভাবিব পাৰো, আপোনালোকে ভাবিব পাৰে যে এইবিলাক কথা ডাঙৰ মানুহ, কেতিয়াও ডাঙৰ মানুহ কথা নহয়। ৰাইজ, আমাৰ এজন ল'ৰা সৈন্য বাহিনীত আছে, আমাৰ প্ৰত্যেক ঘৰৰ মানুহ পুলিচত আছে, চৰকাৰী চাকৰিয়াল আছে, কত CRP, কত আৰ্মি আজি সীমান্তত পহৰা দি আছে। তেওঁলোকৰ ওপৰত যদি গুলী চলে, সেই চলে কেৱল পাকিস্তানৰ পৰা। সেই পাকিস্তানৰ লগত সম্পৰ্ক ৰখা গৌৰৱ গগৈ আজি সাংসদ হিচাপে তেওঁ ঘূৰি ফুৰিছে। তেওঁ কৈছে ফ্লপ শ্ব', কেতিয়াও ফ্লপ শ্ব' নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ৰেছপনচিবিলিটি লৈ পেলাই, এটা দায়িত্ব লৈ, এটা সন্মান সহকাৰে তেওঁ এইবিলাক কথা কৈছে। তেওঁ কৈছে যে আজি আপোনালোকে চাওক, পত্নী পুত্ৰ দুয়োগৰাকী ইংলেণ্ডৰ বাসিন্দা। ইংলেণ্ডৰ তেওঁলোকে ইংলেণ্ডৰ কি বুলি কয়, নাগৰিক। আজি যদি আমি বিয়া হৈ আহোঁ, আমাৰ বহু মহিলা বাইদেউসকল আছে, আপোনালোকে বিয়া হৈ অহাৰ পিছত আপোনালোকৰ নিজৰ দেউতাকৰ ঘৰৰ পৰা নামটো কাটি আনি নিজৰ স্বামীৰ লগত লগ লগাইছে। ভোটাৰ তালিকা যেতিয়া আমি চাওঁ, স্বামীৰ সৈতে পত্নীৰ নাম আছে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া পত্নী, সন্তান, তেওঁলোকে কিন্তু আজি ইংলেণ্ডৰ তেওঁলোকে বাসিন্দা হৈ আছে। তাৰ মানে তেখেতসকলে কোৱাৰ দৰে আজি যিকোনো মুহূৰ্তত তেওঁ ভাৰতবৰ্ষৰ পৰা পলাই যাব পাৰে, যিকোনো মুহূৰ্তত তেওঁ যাব পাৰে। মই নাভাবো যে ইয়াৰ পৰা তেওঁ পলাই যাব পাৰিব, ইয়াৰ পৰা নিষ্ঠাৰ পাব। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া আছে, আমাৰ অমিত শ্বাহ যেতিয়া আছে, ইয়াৰ পৰা পলাই যোৱাটো সম্ভৱ নহব। তেওঁ ইয়াক ফেচ কৰিব লাগিব, তেওঁ ইয়াক জবাব দিব লাগিব। প্ৰত্যেকজন ৰাইজ আজি মাইকত যিমান মানুহ শুনিছে, আৰু আপোনালোকে গৈ কব যে এনেকুৱা ঘৃণনীয় কাণ্ড ভাৰতবৰ্ষত বহুত কম হৈছে, এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই। তেওঁ যিবিলাক পাকিস্তানৰ পৰা টকা লৈছিল, তেওঁ দৰমহা লৈছিল, বেলেগ জেগাত দৰমহা চাকৰি কৰিবলৈ জেগা নাপালে। তেওঁ কিমান জেগা আছে, তেওঁ কিমান দেশ আছে ভাৰতবৰ্ষত, 190খন দেশ আছে। সেই দেশবিলাকত, পৃথিৱীত দেশ আছে, সেই দেশবিলাকত তেওঁ জেগা নাপালে। তেওঁ পাকিস্তানতে কাম কৰিবলৈ সুবিধা পালে। আৰু পাকিস্তান কাম কৰাৰ পিছতো, সাংসদ হোৱাৰ পিছতো এবছৰলৈকে তেওঁলোকে তাত কাম কৰি আছে। আৰু আজিৰ তাৰিখতো তেওঁৰ পাছবুক তাতে আছে বুলি আমি জানিব পাৰিছো। ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। মই ৰাইজ আপোনালোকক অনুৰোধ জনাম, কংগ্ৰেছ নামৰ এই দলটো এটা বিশ্বপাপ দল। কালি দেখিছে তেওঁলোকৰ নেতাই কেনেধৰণে মহিলাক অশ্লীল ইংগিত দিছে। ইয়াতকৈ ডাঙৰ কথা কিবা হ'ব পাৰে নেকি? তাৰপিছত এগৰাকী মহিলাই আহি পেলাই কৈছে যে এইটো বেয়া কথা কোৱা নাই। ইয়াতকৈ ডাঙৰ কথা কিবা থাকিব পাৰে নেকি? ইমান বেয়া ইংগিত দিব পাৰে নেকি? এইটো উচিত নেকি? এনেকুৱা অনুচিত কথা এটা কোৱাৰ পিছত তাক আকৌ তেওঁলোকে ঢাকিব খুজিছে। আমি যিবিলাক কৈছে, হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কৈছে। হু ইজ হিমন্ত বিশ্ব শৰ্মা, তেওঁক আৰু ক'ব লাগে নেকি? হু ইজ হিমন্ত বিশ্ব শৰ্মা? এটাই কথা কম, হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক গোটে পানী খুৱাইছে, এই কথাটো মনত ৰাখিব লাগে। ৰাইজক আমাৰ যিখিনি দিব লাগে সেইখিনি দিছে, গোটে পানী খুৱাইছে কংগ্ৰেছক।
সমগ্ৰ ভাৰতবৰ্ষত আজি কংগ্ৰেছৰ স্বৰূপ উদঙাই দিবৰ কাৰণে সক্ষম হৈছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোৱাৰ পিছত আমাৰ এটা কথা সুবিধা হৈছে যে হিমন্ত বিশ্ব শৰ্মা কোন এই কথাটো ক'বৰ কাৰণে আমি সুবিধা পাইছো কেনেকৈ আমি ৰেচন কাৰ্ড দিছো কেনেকৈ অৰুণোদয় দিছো কেনেকৈ ৰাস্তা বনাইছো কেনেকৈ দলং বনাইছো এইবিলাক কথা ক'বৰ কাৰণে আমি সুবিধা পাইছো হিমন্ত বিশ্ব শৰ্মা অকল এজন নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত লাখে লাখে কোটিয়ে অসমবাসী তেওঁৰ লগত লগ আছে সকলো আছে আৰু সকলো সদায় হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব কংগ্ৰেছে এইটোলৈ চিন্তিত হ'ব নালাগে কংগ্ৰেছে নিজৰ বেটি বচাবৰ কাৰণেও আজি তাইতকৈ সক্ষম নহ'ব ইমান সংখ্যক ৰাইজ আপোনালোক আহিছে সকলোৱে জানি শুনি আহিছে জনা শুনা ৰাইজ আপোনালোকে আজিৰ তাৰিখৰ পৰা কংগ্ৰেছৰ এই কথা অপপ্ৰচাৰ কংগ্ৰেছৰ যিবিলাক বেয়া কাম কংগ্ৰেছৰ যিবিলাক দেশদ্ৰোহীতা কাম সকলো ৰাইজক ক'ব লাগিব যুৱকসকলক ক'ব লাগিব ঘৰৰ মানুহক ক'ব লাগিব মই আৰু বেছি দীঘলীয়াকৈ নকওঁ কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ প্ৰেছ মিটত কৈছে আজি গৈ আপোনালোকে প্ৰেছ মিটটো এবাৰ চাব চোৱাৰ পিছত আপোনালোকে নিজেও আৰু এবাৰ অনুভৱ কৰিব কেনেকৈ এজন সাংসদ কেনেকৈ সংবিধানৰ গণ্ডিত থাকি কেনেকৈ সংবিধানৰ ব্যৱস্থা ভাৰতৰ অখণ্ডতা যি অখণ্ডতাৰ কাৰণে আমি হাজাৰ হাজাৰ লাখ লাখ সৈন্যক আমি সীমান্তত ৰাখিছো আমি দেশত ঘূৰি ফুৰিছে তেখেতসকলৰ জীৱন সুৰক্ষা দিবৰ কাৰণে আমি চেষ্টা কৰিছো তেখেতসকলক মাৰিবৰ কাৰণে যিটো ৰাষ্ট্ৰই চেষ্টা কৰিছে আমাৰ ইয়াত বোমা ফুটাবৰ কাৰণে আমাৰ ইয়াত বিভিন্ন ধৰণৰ অশান্তি কৰিবৰ কাৰণে যিটো সকলো সময়তে তৎপৰ হৈছে সেই পাকিস্তানৰ লগত সম্পৰ্ক ৰাখিছে সেই ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক ৰখা কংগ্ৰেছ আৰু কংগ্ৰেছৰ সৈতে থকা গৌৰৱ গগৈ সাংসদ হিচাপে তেখেতক ধিক্কাৰ দিয়াৰ লগতে তেখেতৰ উচিত শাস্তি আমি দাবী কৰি আজি এই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ ভাৰত মাতা কি